এতিয়া অসমৰ চাৰিওফালে অনুষ্ঠিত হৈছে কৰ্মশালা। নলবাৰী জিলাৰ নলবাৰী আৰ্ট স্কুলো এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই। বিগত বৰ্ষৰ দৰে এই বেলিও নলবাৰী আৰ্ট স্কুলত আধুনিক গীত, সত্ৰীয়া অভিনয় আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হয়। 12 জুলাইৰ পৰা 14 জুলাইলৈ 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আধুনিক গীতৰ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰি গীতিকাৰ, সুৰকাৰ তথা সংগীত পৰিচালক দিগন্ত ভাৰতীয়ে আধুনিক গীতৰ এই কৰ্মশালাত ভালে সংখ্যক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। আধুনিক গীতৰ এই কৰ্মশালা শেষ হোৱাৰ লগে লগে 15 জুলাই তাৰিখৰ পৰা 19 জুলাই তাৰিখলৈ 5 দিনীয়া কাৰ্যসূচীৰে সত্ৰীয়া অভিনয় আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা আৰম্ভ হ'ব। মুখ্য প্ৰশিক্ষক হিচাপে থাকিব সংগীত নাটক একাডেমী যুৱ বঁটা প্ৰাপ্ত উষাৰাণী বৈশ্য। নমস্কাৰ, আপোনালোকক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে আমাৰ অইনবেলিৰ নিচিনা এইবেলিও গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ হৈছে নলবাৰী আৰ্ট স্কুলৰ উদ্যোগত। যোৱা 12 তাৰিখৰ পৰা অৰ্থাৎ যোৱাকালি আৰু আজি আমাৰ আধুনিক গীতৰ কৰ্মশালা গীতিকাৰ, সুৰকাৰ দিগন্ত ভাৰতীৰ প্ৰশিক্ষণত চলি আছে। অহাকালি সেই অনুষ্ঠানটো শেষ হ'ব কৰ্মশালা। আকৌ 15 তাৰিখৰ পৰা আমাৰ সত্ৰীয়া নৃত্যৰ এটা কৰ্মশালা এই আৰ্ট স্কুলৰ বাকৰিতে চলিব 15 তাৰিখৰ পৰা 19 তাৰিখলৈ। সদাশয় ব্যক্তিসকলৰ কাৰণে এই কথাখিনি জনালোঁ। আহক আপোনালোকে চাই বা অনুষ্ঠানত প্ৰশিক্ষিত হৈ নিশ্চয় লাভান্বিত হ'ব। আৰু এইখিনিয়ে মই জনালোঁ। আহক, আহিব, আমাক লগ পাব। ধন্যবাদ। মই আছোঁ এতিয়া নলবাৰী আৰ্ট স্কুলৰ আমাৰ এই কেম্পাছত। নলবাৰী আৰ্ট স্কুলৰ উদ্যোগত প্ৰত্যেকবাৰেই গ্ৰীষ্মকালীন এটা সংগীতৰ শিবিৰ এটা হয়, কৰ্মশালা। সংগীতৰো হয়, গীতৰো হয় আৰু নৃত্যৰো হয়। যোৱা 12, 13, 14 এই আমাৰ যোৱা 12 তাৰিখ গ'ল, আজি 13 তাৰিখ আৰু কাইলৈ 14 তাৰিখ। জুলাই মাহৰ এই 3টা দিন মোৰ গীতৰ আধুনিক গীতৰ কৰ্মশালা ল'ৰা ছোৱালী আটাইখিনি আহিছে। আৰু এইটো আজি কিছু বছৰ ধৰি এই পৰম্পৰাটো চলি আছে নলবাৰী আৰ্ট স্কুলৰ উদ্যোগত, আটাইখিনিৰ সহযোগত। নলবাৰী চহৰ সমন্বিত ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ ল'ৰা ছোৱালীবিলাক আহি আছে ইয়াতে গীত শিকাৰ কাৰণে প্ৰত্যেকটো কৰ্মশালাতে। সেইমৰ্মে মই আজি ইয়াতে আছোঁ। এটা ভাল লগা কথা, গীত মাতৰ এটা পৰিৱেশৰ মাজত ল'ৰা ছোৱালীয়ে নিজৰ মনটোক কিছু মানসিক খোৰাক যোগাই পেলাই গোটেই বিদ্যাৰ্থিনী বছৰটোক সুন্দৰকৈ ফ্ৰেছ, তাজা, সতেজ কৰি ৰাখিব পাৰিব। মই সেনেকৈয়ে ভাবোঁ। এটা ইতিবাচক চিন্তাৰে ল'ৰা ছোৱালী আহিছে ইয়ালৈ। গতিকে এইবাৰো ব্যতিক্ৰম নহয়। এনেকৈ এই 3 দিন আধুনিক গীতৰ, তাৰপিছত 15 তাৰিখৰ পৰা নৃত্যৰ কৰ্মশালাও আছে ইয়াতে। যদিও বতৰ বিঘিনি আছে, যথেষ্ট বৰষুণৰ পানীও হৈছে নলবাৰী চহৰত, তাতে জানে। তথাপিও ল'ৰা ছোৱালীৰ উৎসাহ উদ্দীপনাক আমি সন্মান কৰিছোঁ। তেওঁলোকে সেই উৎসাহেৰে এই বতৰৰ বিঘিনিবোৰ নেওচি পেলাই ইয়াত উপস্থিত হৈছে। আটাইখিনি সুন্দৰকৈ গীত মাতত ভাগ লৈছে। প্ৰায় মোৰ আধুনিক গীত বুলিলে মোৰ গীতখিনিৰে অলপ চৰ্চা হৈ আছে ইয়াতে। লগতে হিমাংশু মোৰ লগতে আছে, এই আৰ্ট স্কুলৰ অধ্যক্ষা বাইদেউ হিৰণময় কলিতা বাইদেউ আছে, শিক্ষয়িত্ৰী বনিতা কলিতা বাইদেউ আছে, কাৰ্যকৰী সভাপতি তেওঁকো আহিছিলে আমাৰ খচুৰা। আটাইখিনি এনেকৈ কমল আছে। এটা ভাল সময় আমি ইয়াতে পাৰ কৰিছোঁ। মই ভাবোঁ এইটোৱে মানসিকভাৱে ল'ৰা ছোৱালীক খুব এটা উদ্দীপনা এটা দিব, এটা উৎসাহ দিব। তেওঁলোকৰ পঢ়া শুনাও ঠিকে চলি যাব। আটাই এনেকৈ লগ লাগি এটা ভাল কাম হৈ আছে। নিউজ ডেস্ক ৰিপোৰ্ট ইত্যাদি A to Z।